এতিয়ালৈকে আমি গম পোৱা নাই বা ফেমিলিয়ে গম পোৱা নাই যদি কোনোবা কেছত চৌন এৰেষ্ট কৰিছে ইমিডিয়েটলি ফেমিলি মানুহৰ নটিছত আনিব লাগে আৰু সেই নটিছটো যেতিয়া এতিয়ালৈকে এডভোকেটে পোৱা নাই সেই কেছত এতিয়ালৈকে আমি কমেণ্ট কৰাটো ঠিক নহ'ব জিম্মা বিচাৰিব পাৰে পুলিচে কিন্তু যিখন গ্ৰাউণ্ড অফ এৰেষ্ট লিখিছে এইটো কনক্লুচিভ এই ইনভেষ্টিগেশ্যনটো অলমষ্ট কমপ্লিট বুলি লিখি দিছে তাৰপিছত আৰু কাষ্টডি বিচাৰাৰ কোনো কুৱেশ্যনেই নাহে কিন্তু মোৰ ইম্পৰ্টেণ্টলি যিহেতু আমি অনাৰেবল কোৰ্টক একো ডেমনষ্ট্ৰেট কৰিব পাৰিছোঁ যে এই এৰেষ্টটো ইললিগেল এতিয়া আমি এক্সপেক্ট কৰি আছোঁ যে আমাৰ ফেভাৰত অৰ্ডাৰ হ'ব আৰু দিলৱাৰ হুছেইন ওলাই আহিব থেংক ইউ ৱাইফ আমাৰ লগত আছে এতিয়ালৈকে ৱাইফে একনলেজ কৰা নাই যে ছেকেণ্ড এফআইআৰটো হৈছে বুলি আৰু যদি হ'ব পাৰে এই মানুহটো এতিয়ালৈকে পুলিচ কাষ্টডিত চৌন এৰেষ্ট হ'বই নোৱাৰে এইটো আৰু এটা ইলিগেলিটি হ'ব আমি কোৰ্টক অলৰেডি অনাৰেবল কোৰ্টক আমি এইটো ডেমনষ্ট্ৰেট কৰিব পাৰিছোঁ যে এই এৰেষ্টটো ইললিগেল তাৰপিছত আমি এক্সপেক্ট কৰি আছোঁ যে অনাৰেবল কোৰ্টে আমাক ৰিলিফ দিব যদি কিবা কাৰণে আপোনালোকে যোনটো ছেকেণ্ড এফআইআৰৰ কথা কৈ আছে সেইটো যদি হয় সেইটো আৰু এটা ইলিগেলিটি কমিট কৰিব পুলিচে আপুনি কিছু সময় পূৰ্বে উল্লেখ কৰিছিলে কালিৰ গোটেই চিষ্টেমটোৱে তেওঁলোকে বেআইনীভাৱে কৰিছে বুলি কৈছে তাৰ ওপৰত আকৌ এতিয়া নতুনকৈ তেওঁলোকে যিখিনি জাপি দিছে সেইখিনিতো বেআইনী ডেফিনেটলি চাওক বেছিক ৰাইটটো হ'ল এইটো হ'ল বেৰ মিনিমাম যে এজন মানুহক আপুনি উঠাই আনিছে কেছটো ইমিডিয়েটলি ৰেজিষ্টাৰ কৰিব লাগে ৰেজিষ্টাৰ কৰাৰ লগে লগে ফেমিলি মেম্বাৰক আপুনি নটিচ দিব লাগে ফেমিলি মেম্বাৰ মোৰ লগত আছিলে 9 from 1 o'clock till 12:30 আমি আছিলোঁ 12:35 আমাক ৱাইফক তেখেতে নটিচটো দিছে তাৰ আগত কোনোবা মানুহক তেখেতক যাব দিয়া নাই এইটো আমি বিচাৰি আছিলোঁ যে এটলিষ্ট মিনিমাম ৰিকুৱাৰমেণ্টখিনি এজন লয়াৰৰ লগত কনচাল্ট কৰিব সুবিধাটো দিব লাগে ফেমিলিৰ মানুহক সুবিধাটো দিব লাগে সেই সুবিধা কোনে দিয়া নাই তাৰপিছতো মেণ্ডেটৰী নটিচটো তেখেতক দিয়া নাই এইটো মই আৰু এবাৰ ৰিপিট কৰিছোঁ মই আগৰ ইণ্টাৰভিউটো কৈছোঁ এতিয়াও মই কৈ আছোঁ এই এৰেষ্টটো ইললিগেল বিকজ বেছিক ৰিকুৱাৰমেণ্ট যে প্ৰচিজাৰ ইষ্টাব্লিছ বাই ল যিখিনি আছে সেইখিনি পুলিচে ফ'ল' কৰা নাই কিন্তু পুলিচে ফ'ল' কৰা নাই তাৰপিছত যদি আপোনালোকে কৈ আছে ছেকেণ্ড এফআইআৰটো হৈছে বা কিবা ছেকেণ্ড এলিগেশ্যন আহিছে সেইটো যদি হয় আৰু এটা ইলিগেলিটি পুলিচে কমিট কৰিব মানুহে এতিয়া পুলিচ কাষ্টডিত চৌন এৰেষ্ট কেনেকৈ কৰিব এতিয়া আমি এক্সপেক্ট কৰি আছোঁ যে দিলৱাৰ হুছেইনৰ ফেভাৰত অৰ্ডাৰটো আমি যিখিনি কোৰ্টত পাৰ্চুৱেট কৰিব পাৰিছোঁ আৰু আমি যিখিনি গম পাইছোঁ যে তেখেতে ডকুমেণ্টখিনি চাব আৰু আমি এক্সপেক্ট কৰি আছোঁ যে আমাৰ ফেভাৰত দিলৱাৰ হুছেইনক ৰিলিজ অৰ্ডাৰটো পাম কিবা কাৰণে আপোনালোকে কৈ আছে কি হ'ব প্ৰচিজাৰখিনি 4:30লৈকে আপোনালোকে ৰখক তাৰপিছত আপোনালোকক আমি নেক্সট আপডেট দিব পাৰিম আৰক্ষীয়ে জিম্মাত বিচাৰিছে সেই ৰেকৰ্ডখিনি আমি চাব লাগিব ৰেকৰ্ড 3 দিনত আৰু 5 দিনৰ ৰিকমেণ্টখিনি আমি ৰেকৰ্ডখিনি চোৱা নাই কিন্তু যদিও কাষ্টডি বিচাৰিছে কিন্তু গ্ৰাউণ্ড অফ এৰেষ্টখিনি যদি আপোনালোকে ভালকৈ পঢ়ে আপুনি চাব যে অলমষ্ট ইনভেষ্টিগেশ্যনটো কমপ্লিট বুলি এটা কনক্লুশ্যনত আহি গৈছে দেন কাষ্টডি বিচাৰাৰ কুৱেশ্যনেই নাহে যদি ইনভেষ্টিগেশ্যন কমপ্লিট হৈ গৈছে হোৱাট ইজ দ্য নেচেচিটি অফ ফাৰ্ডাৰ কাষ্টডি আৰু কাষ্টডিৰ কুৱেশ্যনটো তেতিয়া আহিব যেতিয়া আপুনি ইষ্টাব্লিছ কৰিব যোনটো এৰেষ্ট কৰিছে সেইটো আপুনি লফুলি কৰিছে আমি এইটো ডেমনষ্ট্ৰেট কৰিছোঁ অনাৰেবল কোৰ্টৰ বিপৰত যে এইটো ইললিগেল এৰেষ্ট ফাৰ্ডাৰ কাষ্টডিটো হ'ব নালাগে নাই অত্যন্ত দুৰ্ভাগ্যজনক যি ধৰণৰ সাংবাদিকৰ ব্যৱহাৰ কৰিছে আচলতে সাংবাদিক প্ৰেছ ক্লাবৰ সন্মুখত শান্তিপূৰ্ণভাৱে ওলাই যাব ওলাইছিলে শান্তিপূৰ্ণভাৱে ওলাই গৈ তেওঁলোকে থানালৈ যাবহি তেওঁলোকে যাব নিদিলে ইয়াত বাধা দিলে এই ঘটনা আচলতে মই আচৰিত হৈছোঁ যে এজন সাংবাদিকক দুৰ্নীতিৰ প্ৰশ্ন কৰাৰ কাৰণে যিটো কাম কৰিলে সেইকাৰণে সাংবাদিক সমাজ ক্ষুব্ধ হৈছে আৰু সেইকাৰণে আজি সাংবাদিকৰ প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছিলে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীয়ে এইদৰে বাধা দিছে নিখনে গৰিহণাযোগ্য ৰাতিপুৱা আজি 6:30 বজাত মই গৈছিলোঁ পাণবজাৰ থানালৈকে আৰু ৰাতি মই তেওঁ এৰেষ্ট হোৱাটো মই গম নাপাইছিলোঁ মই ডিটেনশ্যন হৈ থকা বুলি ভাবিছিলোঁ কিবা খোৱা বস্তুমান লৈ গৈছিলোঁ আৰু মোক দেখোন সোমাবও দিছিলে মোক কোনো বাধাও দিয়া নাছিলে দেই আৰু পুলিচ এজনে লৈ গৈছিলে মই লগ পাইছিলোঁ তেওঁক মোৰ পোনপটীয়া প্ৰশ্ন আছিলে যে তেওঁ চকুলে চাই যে আমি নজনা কিবা ঘটনা হৈছে নেকি যিটো ঘটনা পিছত বেলেগ ৰূপ ল'ব পাৰে তেওঁক মোক স্পষ্টকৈ কৈছিলে যে অকল কৰাপশ্যনৰ কাৰণে কৈছিলোঁ আৰু এই বড়ো এংগলটো বৰ হাস্যকৰ ক'ৰ পৰা আহিল গতিকে আকৌ অতীতলৈ ঘূৰি গৈছোঁ এনেকুৱা ঘটনা 20-25 বছৰ আগতে 30 বছৰ আগতে কৰিছোঁ এতিয়া সকলোৱে এই কথাটোত মানে অকল গ্ৰাউণ্ড ৰিপৰ্টিঙৰ কাৰণে কোনোবাই এই ধৰণে কৰিব ডেট ইজ নট একচেপ্টেবল এট এনি কষ্ট গতিকে এইটো প্ৰতিবাদৰ সকলো ভাষা সকলো হ'ব লাগে আৰু সকলো একেলগে ওলাই আহিছে এইটো কাৰণে ভাল হৈছে সকলোৱে ওলাই আহিছে বিকজ জাষ্ট চিম্পল ৰিপৰ্টিঙত কোনোবা এনেকুৱা কৰিব পাৰে ভাবিব নোৱাৰা কথা আজিৰ যুগত এইখিনি মোৰ ক'বলগীয়া এইবিলাক সামাজিক মাধ্যমত আলোচনা হ'ব পাৰে কিন্তু দিলৱাৰ হুছেইন নিজে এজন প্ৰেক্টিচিং জাৰ্নেলিষ্ট মোৰ লগতো কাম কৰিছিলে গতিকে এই কথাটো মই কেতিয়াও স্বীকাৰ নকৰোঁ তেওঁলোকে SC/ST কেছ লগাইছে অৰ্থাৎ মেনেজিং ডাইৰেক্টৰ বেংকৰ যিজন মুৰব্বী তেওঁৰ কিবা এটা জাতিৰ মানুহ চবৰে জাতি আছে
এতিয়া আমাক মাৰিলে কি আমাৰ জাতিৰ মানুহবিলাকক মাৰিছে নেকি কিবা এতিয়া তেওঁক গৈ পেলাই তেওঁ ষড়যন্ত্ৰমূলকভাৱে মাতি নি পেলাই তেওঁ ষড়যন্ত্ৰমূলকভাৱে গোচৰ জাপি দিছে এই কথাটো সাংবাদিকে কেনেকৈ সহ্য কৰিব চিভিল ছ'চাইটিয়ে কেনেকৈ সহ্য কৰিব মই ভাবোঁ সকলো দায়িত্বৰ ওপৰত চিভিল ছ'চাইটিয়ে নাগৰিকসকলে সাংবাদিকৰ ওপৰত দিয়াটো উচিত নহয় নাগৰিক সমাজে নিজে ৰাস্তালৈ ওলাই আহিব লাগে সাংবাদিকৰ লগত সাংবাদিকসকলে কেৱল নিজৰ স্বাৰ্থত কাম কৰি থকা নাই সমাজৰ কাৰণে কাম কৰিছে গতিকে সমাজৰ সকলো অংশৰ মানুহে সাংবাদিক